ক্লাছ 11 ৰ এন্থ্ৰোপলজি তোমালোকৰ সাবজেক্টৰ 4 নম্বৰ অধ্যায়ৰ এখিনি হৈছে প্ৰশ্ন উত্তৰখিনি তোমালোকে এখিনি স্ক্ৰিনশ্বট লৈ লোৱা মই মানে ডিভাইসটো চেঞ্জ কৰিছিলো অকনমান সেটআপটো চেঞ্জ কৰিছিলো তো হেতু কাৰণে মানে অকনমান চেঞ্জ হৈ পেলাই এটো এনেকৈ বনাবলগীয়া হল ভিডিওটো এখিনিটো মই পঢ়ি দিব নোৱাৰো এতিয়া ভয়েস ওভাৰ কৰিব নোৱাৰি ইয়াৰ ওপৰত গতিকে এনেকৈ বনাই দিছো তোমালোকৰ সুবিধাৰ্থে তোমালোকে স্ক্ৰিনশ্বট লৈ পেলাই নোটছবোৰ বনাই লবা ইয়াত গুটেখিনি দিয়া হৈছে এই গুটে সমূহ তোমালোকে স্ক্ৰিনশ্বট লৈ পেলাই ধুনিয়াকৈ নোটছ বনাই ল'ব পাৰিবা আৰু ইয়াৰ আগতে আমি 1 2 3 এই তিনটা পাঠৰ ভিডিও আপলোড কৰিছো হেখিনি যদি তোমালোকে চোৱা নাই চাই ল'ব পাৰিবা আৰু তোমালোকে চেনেলটো যদি প্ৰথমবাৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি থবা লগতে বেল আইকনটো হিট কৰি ৰাখিবা যাতে তোমালোকে ভিডিও সমূহৰ নটিফিকেশন প্ৰথমতে পোৱা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা যাতে যাক প্ৰয়োজন আছে তেওঁলোকে ভিডিও সমূহ পায় আৰু তোমালোকে ভিডিওটো এটা লাইক কৰিবা তোমালোকে যেতিয়া লাইক কৰা তেতিয়া আমিও ভিডিও বনাবলৈ উৎসাহিত হওঁ গতিকে ভিডিওটো এটা লাইক কৰিবা আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাবা তোমালোকৰ বাবে কেনে ধৰণৰ ভিডিও লৈ আহিব লাগে এই ভিডিওটো মই বহু দিনৰ আগতে বনাইছিলো মই পোষ্ট কৰিব পৰা নাছিলো কালি শিক্ষাৰ্থী এজনে কমেন্ট কৰিলে সেই কমেন্টটো চাই পেলাই মই আজি এই ভিডিওটো আপলোড কৰিছো গতিকে তোমালোকে এইখিনি চাই পেলাই স্ক্ৰিনশ্বট লৈ পেলাই নোটছটো বনাবা আৰু পঢ়িবা ইয়াৰ পিছৰ ভিডিও সমূহ মই ভালকৈ আনিবলৈ চেষ্টা কৰিম গতিকে এই ভিডিওটো এনেকৈ দিলো বেয়া নাপাবা আৰু তোমালোকে কমেন্ট কৰি জনাবা কেনে ধৰণৰ ভিডিও লৈ আহিব লাগে আৰু তোমালোকে এখিনি ধুনিয়াকৈ স্ক্ৰিনশ্বট লোৱা চোৱা এখিনি আসলে এটো আৰু অলপমান আছে বেছি নাই গতিকে তোমালোকে চোৱা স্ক্ৰিনশ্বট লোৱা নোটছ বনাবা আৰু কোৱেশ্চন যদি থাকে কিবা তোমালোকে কোৱেশ্চন কমেন্ট বক্সত খুদিব পাৰা মই উত্তৰ দিবলৈ চেষ্টা কৰিম তোমালোকে আমাৰ WhatsApp চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তাত বহুত কিবা নটিফিকেশন দিয়া হয় আৰু তোমালোকে এক্সামৰ যোনখন প্ৰগ্ৰাম হয় ৰুটিন হয় এখন পাইছান নাই হেখন আমি চেনেলত আপলোড কৰিছো হেখনো তোমালোকে চাই ল'বা আৰু হেখিনি আছিল গতিকে এখিনি পঢ়ি নাথাকো পঢ়িব নোৱাৰো পঢ়িব পৰাকে মই ভিডিওটো বনোৱাও নাই বহুত স্পিডত গৈ আছে পাৰ হৈ পেলাই ঠিক আছে এখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ পেলাই লিখি লবা আৰু তোমালোকৰ বেলেগ সাবজেক্টৰ ভিডিও দিয়া হৈছে আমাৰ চেনেলত তোমালোকে হেখিনি যদি চোৱা নাই হেখিনিও চাই ল'ব পাৰিবা তোমালোকে সেই ভিডিওখিনি চাইও বহুতখিনি উপকৃত হ'বা গতিকে হেখিনিও চাবা ভিডিও আৰু এখিনিও তোমালোকে নোটছ বনোৱা এতিয়াৰ পৰাই পঢ়া আৰু তোমালোকৰ বাবে কেনে ধৰণৰ সাবজেক্টৰ ভিডিও লৈ আহিব লাগে হেটো মোক কমেন্ট বক্সত লিখি জনাই দিবা হেখিনি ভিডিও লৈ আহিবলৈ মই চেষ্টা কৰিম যিহেতু অকনমান সেটআপটো চেঞ্জ কৰাৰ বাবে এনে ধৰণৰ প্ৰবলেম হৈছে পিছৰ ভিডিও সমূহত এনে ধৰণৰ প্ৰবলেম নহয় এটুটেই হ'ল গতিকে এই ভিডিওটো মই হেকানে এনেকৈ ৰাখি থৈছিলো দিয়া নাছিলো আৰু এটা তোমালোকক যেহেতু লাগে তোমালোকৰ পৰীক্ষাও যেহেতু পাবহি গতিকে মই ভিডিওটো এনেকৈ আপলোড কৰি দিলো তোমালোকে পিছৰ ভিডিও সমূহ নিশ্চয়কৈ ভালদৰে পাবা আগৰ ভিডিও সমূহৰ দৰে পাবা কিন্তু এটো ভিডিও এনেকৈ দিবলগীয়া হ'ল ইয়াৰ এটো 2 নম্বৰটো এনেকৈ লিখিবা তোমালোকে কেনেকৈ লিখিব ধুনিয়াকৈ লিখি দিয়া হৈছে পইণ্ট আউট কৰি তোমালোকে এনেকৈ লিখি যাব পাৰা পেৰাগ্ৰাফ চেঞ্জ কৰি আৰু এন্থ্ৰোপলজি সাবজেক্টটো তোমালোকৰ কেনেকুৱা লাগে এটো মোক কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাবা যে তোমালোকে এন্থ্ৰোপলজি সাবজেক্টটো কেনেকুৱা পোৱা আৰু ভাল লাগে নে বেয়া লাগে এটো কমেন্ট বক্সত কমেন্ট কৰি জনাবা এটো আজি হেহৰটো প্ৰশ্নই আছিল গতিকে হেহৰটো প্ৰশ্নৰ একেটা পইণ্টে আছিল আৰু তোমালোকে একেটা পইণ্ট ধুনিয়াকৈ নোটছ বনাবা একেটা পইণ্টৰ নোটছ বনাই লবা ধুনিয়াকৈ আৰু তোমালোকে ভিডিওটো যে ইমানলৈকে শুনিলা ইমানলৈকে চালা তাৰ বাবে তোমালোকক বহুত ধন্যবাদ